পঢ়িব না মই আপোনালোকক যদি প্ৰমাণ দিব হয় মই কালি লৈ আহিম এনেকুৱা সাহিত্য বেছি গতিকে তাৰে মাজতে সাহিত্য সৃষ্টি হয় তাৰে মাজতে এইটো জাতিক মহিয়ান কৰে আমি টলষ্টয় পৃথিৱীৰ টলষ্টয় এজন লিখক যাৰ নামত 22 লাখ গ্ৰন্থ সৃষ্টি হৈছিল গ্ৰন্থ 22 লাখ জীৱনী লিখা গৈছিল টলষ্টয়ৰ নামত সেই টলষ্টয় আৰু আমাৰ কৃষ্ণপ্ৰসাদ ৰাভা দুটো কিছুমান টলষ্টয় জমিদাৰৰ ল'ৰা কৃষ্ণ ৰাভা জমিদাৰৰ ল'ৰা টলষ্টয়ে সাধাৰণ মানুহক লৈ চলিছিল কৃষ্ণ ৰাভাই সাধাৰণ মানুহক লৈ চলিছিল কৃষ্ণ ৰাভাই এবাৰ নলবাৰীৰ পৰা গুৱাহাটী ৰঙিয়ালৈকে আহি থাকোঁতে কাষত এজনী তিৰোতা বহিছিল তিৰোতাজনীয়ে ঠাণ্ডা দিন আছিলে বমি কৰি দিলে সকলে হাহাকাৰ লগাই দিলে তিৰোতাজনীক লৈ কৃষ্ণ ৰাভাই বুঢ়ী থকা এণ্টিখেনে তিৰোতাজনীৰ মুখখন পিন্ধি সেইখন পিন্ধি আৰু ৰঙিয়াত আহিল টলষ্টয় এদিন ৰাজহাউলিলৈকে আহি থাকোঁতে দেখিলে চব মানুহ উৎসৱত মাত্ৰ এজনী তিৰোতা প্ৰসৱ বেদনাত আক্ৰান্ত প্ৰসৱ হোৱাৰ চিঞৰি আছে কোনো মানুহ নাই টলষ্টয় পুৰুষ মানুহ নাৰীৰ ওচৰত তেওঁ যাব নোৱাৰে তেওঁৰ আটাইতকৈ মৰমৰ ছোৱালীজনী আছিল সৰু ছোৱালীজনী তাই ঘৰত পিনে যায় তেওঁৰ ঘৰত একদম পুৰা সুন্দৰ ফাংচন চলি আছে খোৱাই খাইছে ডান্স কৰি চলি আছে সেইবিলাকক তেওঁ লক্ষ্য কৰা নাই ছোৱালীজনীক মাতি আনি আৰু দুজনী তেওঁৰ ঘৰৰ কাম কৰা তিৰোতাৰ সৈতে লগ লাগি সেই তিৰোতাজনী প্ৰসৱ বেদনাৰ পৰা মুক্ত কৰাইছে বহুত কথা আছে এইবিলাক গতিকে সেই টলষ্টয় যাক নেকি মেস্কিংকৰ কেইদিন লাগিল দম লাগিল মানে ঘৈণীয়েকৰ লগত খুব দম লাগে মানুহবিলাকৰ আপোনালোকে জানে হয়নে আৰু ঘৈণীয়েকে কিন্তু সংসাৰখনৰ আচল সেইকাৰণে কয় যস্য ভাৰ্যাই দেহে নাস্তি সাদৃশ ব্যবহারিণী অরণ্যং নানারণ্যং তথাজ্ঞম যার এই পৃথিবীত কোটি সাদৃ প্রতিব্রতা প্রতিক্রিয়া হিতেরতা খৈনী নাই তেওঁ জংগললৈকে যোৱা উচিত জংগল এই তেওঁৰ কাৰণে গতিকে সেই নাৰীজনী আছে টলষ্টয় নহয় এইটো চক্ৰেটিছে এটা মই সৃষ্টি কৰিছিল কথাখিনি ক'লে মোৰ টাচ কৰি গৈছে ভাল বন্ধু আমি 3 বছৰমান একেলগে কাম কৰিছিলোঁ ভাল এডুকেশ্যনিষ্ট পণ্ডিত মানুহ অৱসৰৰ সময়ত তেখেতক 28খন কিতাপ দিয়া হৈছে যিটো কিতাপৰ টোপোলা মই দেখিলোঁ যে ইমান কম সময়ৰ ভিতৰত ইতিমধ্যে কাৰণ কি কিতাপ দিছে মই ভালকৈ জানো ইতিমধ্যে তেখেতে পঢ়ি শেষ কৰিছে মাত্ৰ এখন কিতাপ পঢ়িবলৈ বাকী আছে আপোনাৰ যিমান দিয়া হৈছিল গীতা উপনিষদৰ পৰা গোটেইখিনি আপুনি দেখিছে এটা ফ্ল'ত আছে তেওঁ যদি আকৌ কথা ক'বলৈ দিয়া হয় তেতিয়াহ'লে প্ৰায় 8 ঘণ্টা কথা কৈ থাকিব পাৰিব কাৰণ এই যে অৱসৰৰ পৰা আজি প্ৰায় 4-5 বছৰ হ'ল কণ্টিনিউ কিতাপ পঢ়ি শেষ কৰি পেলাইছে মানে কয় যে আপুনি মই লিখা কিতাপ কেইখনো পঢ়কচোন অফিচে দিয়া নহয় অফিচত এটা দুৰ্বলতা আছে এটা মোৰ ভাল পোৱা আছে গতিকে এইকেইখন মই আগতে শেষ কৰোঁ কিন্তু এখন কিতাপ তেখেতে এতিয়াও মানে পঢ়া নাই এয়া হ'ল নাৰীৰ দৃষ্টিৰ পুৰুষ মই নাজানো কিয় এই কিতাপখন পঢ়া নাই এতিয়া ঘটনাটো হৈছে মই হলো এজন অত্যন্ত চঞ্চল যুৱক এজন যদিও 70ৰ চৌকল এনেকুৱা ধৰণৰ এটা কথা কয় মানুহবিলাকে মোক সোধে যে মুনিদা আপুনি কেনেকৈ ইয়ং হৈ আছে কথাটো কোৱা নাযায় মই কেনেকৈ ইয়ং হৈ আছো তাহে মই কওঁ কাৰণ এনে আমি 98% ষ্টুডেণ্ট বিলাকৰ মাজত থাকোঁ 30-31 বছৰ আমি আছো আৰু আমি এখন ষ্টুডেণ্টৰ মাজত আৰু এতিয়াও ষ্টুডেণ্টৰ লগত ইয়াতে যিখিনি ব্যক্তি আছে ইয়াতে মোটামুটি সামগ্ৰিকভাৱে 50ৰ ঊৰ্ধত আছে এনেকুৱা নহয় বা এনেকৈ ভাবাও উচিত নহয় মই যিমানখিনি জানো সন্মুখত বহি থকা প্ৰত্যেকজন ব্যক্তিৰ সত্তা বেছি নলেজ তেওঁলোকৰ বেছি জ্ঞান পায় গতিকে ইয়াতে মই সেইবিলাক কথা কাৰণ সৰুতে মই দেখা পাইছিলোঁ দেউতা বা খুৰাৰ লগত যেতিয়া মিটিঙত যাওঁ বা একোজন বক্তাই গোটেই ৰাতিটো লেপ আছিল পঢ়ি আহি পেলাই ভাষণ দিয়ে কি ক'লে দেউতা টোপনিয়ে যায় মই ডেকা ল'ৰা মোৰতো সৰু ল'ৰা মোৰতো টোপনিয়ে যায় মই কৈছোঁ দেউতা এই মানুহজনৰ ভাষণ শেষ হ'ল হয় নেকি লগে লগে তালিটো বজায় মই সেই সুযোগটো আপোনালোকক নিদিওঁ আৰু আপোনালোকে যদি কেতিয়াবা যায় সেইটো নিদিব
কাৰণ মই বোধহয় এই বছৰ 5খন আজি বোধহয় আপোনাৰ 18 তাৰিখ এই 18 তাৰিখলৈকে 5খন মিটিং এটেণ্ড কৰিছো ইমান সুন্দৰ এইটো বয়স হোৱাৰ কাৰণে এনেকে বহি নাথাকে মোটামুটি ধৰক 60% গুচি গ'ল হয় তাৰ কাৰণে আকৌ ধন্যবাদ জনাইছো যে আপোনালোকে ইয়াতে বহি আছে এতিয়া কথাটো আজি যিটো অনুষ্ঠান অভিস্পা অধ্যয়ন চক্ৰ এইটোৱে মোক এনেকুৱা কিছু জাগালৈকে লৈছে কিন্তু কথা হয়তো আপোনালোকৰ প্ৰয়োজন হয় কাৰণে মই কওঁ সেয়া হ'ল 1964 নে 67 চনৰ কথা মই চেনিগুঠিৰ ল'ৰা ইয়াতে জন্ম ইয়াতে হেপিগিলা এমচেমি কলেজত এনেকুৱা ধৰণৰ স্কুলবিলাক পঢ়া শুনা কৰি বিভিন্ন ধৰণৰ অনুষ্ঠানৰ লগত জড়িত হৈ আছিলো এই যে 66-67 চনত মোৰ নেইবাৰ বিশিষ্ট পণ্ডিত আপোনালোকে জানে ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী আৰু এই প্ৰফুল্ল দত্ত গোস্বামীৰ ঘৰতে আমি ৰঞ্জিত দাক লগ পাইছো সন্মুখত বহি আছে পণ্ডিতৰ দাদা গতিকে এই প্ৰফুল্ল দত্ত গোস্বামীৰ ঘৰত প্ৰতি মাহে বাইদেউ সাহিত্য চৰা হৈছে আৰু সেই সাহিত্য চৰাত বিদগ্ধ কবি সাহিত্যিকসকল এতিয়া মোৰ মনত আছে কি পিন্ধিছিলে পৰ্যন্ত মনত আছে অতুল চন্দ্ৰ হাজৰিকা এই বিশাল চেহেৰাৰ মানুহ কি হেভি ইয়াৰ ফেমৰ আপোনাৰ চশমা কে ৰঙা এযোৰ চামৰা চেণ্ডেল এই বিশাল ভৰি মই দেখিছো যেতিয়া শান্তিনিকেতনত আছো 8-10 বছৰ 10-12 বছৰে আছিলো তাত দেখিলো ৰবীন্দ্ৰনাথতকৈও অতুল চন্দ্ৰ হাজৰিকাৰ ভৰিৰ সাইজটো বহুত বেছি চেণ্ডেল বহুত বেছি তাতে মই লগ পাইছিলো অতুল চন্দ্ৰ হাজৰিকা বীৰেন্দ্ৰ দত্ত ছাৰ নীলমণি ফুকন নৱকান্ত বৰুৱা এই সকল ব্যক্তিক আমি লগ পাইছো আৰু আমি হাফ পেন্ট পিন্ধি কি কৰো আমি ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী আমি খুৰা বুলি মাতো নিজৰ একেবাৰে নেইবাৰ খুব বেছি আপোনাৰ 6-7 মিটাৰৰ ডিসটেন্স আমি তেখেতসকলৰ চাহ যোগান ধৰো কাপ প্লেট ধুই পেলাই মিঠাই যোগান কৰে এনেকে 4-5 জন ল'ৰা ছোৱালী মিলি আমি চাহ যোগান ধৰো এই যে চাহ যোগান ধৰাৰ পিছত তেওঁলোকৰ যিবিলাক আলোচনা সাহিত্যক লৈ আলোচনা এই আলোচনা বিলাকে শৈশৱৰ আমাৰ যিটো মানসিক স্তৰ আছিল এই স্তৰত এনেকে আমাক টাচ কৰিছিল যে টাচে আজি পৰ্যন্ত এই দীঘলীয়া জাৰ্নি আমি কিন্তু এইটোৱে আমাক এটা পজিটিভ ইনপুট দিছে এটা ধনাত্মক ইনপুট দিছে তাৰ পিছত সমান্তৰালভাৱে প্যাৰেলালি আমাৰ লগত জড়িত হৈ আছে বাল ভৱন আৰু মইনা পাৰিজাত এনেকুৱা এটা আমব্ৰেলা এনেকুৱা এটা ছাতি যিয়ে নেকি আপোনাৰ আমি যেতিয়া এডুকেশ্যনত যাম পিছত শ্ৰৱণ কথন লিখন অংকন এই আটাইবিলাক স্কিল আমাক ডেভেলপ কৰিছিল এই কথাবিলাক সেই প্ৰিন্সিপাল কন্দৰ্প শৰ্মা ছাৰৰ কথা আজি তাৰ পিছত মই আহিলো কাৰণ 23ৰ আগলৈকে এই চহৰখনত কাৰণ গুৱাহাটীত সেই সময়ত মানুহবিলাকে সব কৰে একেজন মানুহে নাটকো কৰে নাটক লেখে কবিতা পঢ়ে আবৃত্তি কৰে আপোনাৰ কি কম কৈছো তেওঁলোকে সায়েন্সৰ মডেল কৰে সায়েন্স সোসাইটিৰ লগত প্ৰায় 7 বছৰ এনেকে ইনভলভ আছিলো এটা ভাইকিঙৰ মডেল বনোৱাৰ পৰা জাজেছ ফিল্ডৰ সায়েন্সৰ মডেল বনোৱাৰ পৰা সূৰ্যৰা যন্ত্ৰৰ মেচিন কেনেকে পুস্তক আনলে এই গোটেই বিলাকৰ লগত জড়িত কাৰণে এজন শিপিনীৰ কিমানখিনি গুৰুত্ব আৰু আমি গামোচাখন দিয়াৰ কাৰণে আৰু গামোচাখন লোৱাৰ কাৰণে ৰেডি হৈ থাকো এইটো এটা গুড হ্যাবিট নহয় এইটো আমাৰ এটা বেড হ্যাবিট আচ্ছা তাৰ পাছত আমি চিন্তা কৰিব লাগিব যে আমি এইখিনি যে উপস্থিত আছো যথেষ্ট বয়স হৈছে আমাৰ আমি নৱ প্ৰজন্মক উপলব্ধ কৰাব লাগিব কাৰণ নৱ প্ৰজন্ম লৈ পেলাই অকল এই আমবেলাতে না অভিস্পাৰ দায়িত্ব নহয় প্ৰতিজন অভিভাৱক প্ৰতিজন শিক্ষকৰ দায়িত্ব হ'ব উচিত কাৰণ নিজে 31 বছৰ শিক্ষক পৰীক্ষণ প্ৰতিষ্ঠানত আছিলো বিএড ডিএলএড এই বয়সস্থ টিচাৰ্ছ বিলাক আমি ট্ৰেইন আপ কৰো আমি বাৰে বাৰে কওঁ যে বহুত টিচাৰে কি কৰে তেওঁ এমএ পাস কৰাৰ সময়ত নোট বিলাক পুৰণা হৈ গৈছে হালধীয়া হৈ গৈছে ধনী গোস্বামী ভালকে জানে এইটো এটা এপ থাকে নহয় এটা সিস্টেমত আছে এই যে হালধীয়া পৰি যোৱা এই টিচাৰজন ক্লাছৰুমত যে আহি চেয়াৰত সেই 40 মিনিট তেওঁ নৰয় ইফালে ল'ৰা ছোৱালী এতিয়া নতুন প্ৰজন্মই মোবাইল টিপি থাকে অফকোৰ্স মই যদি ষ্টুডেন্ট হলে মোবাইল টিপি থাকিব কাৰণ এজন শিক্ষক হিচাপে এজন অভিভাৱক হিচাপে আপুনি এনেকুৱা কিছু কথা এৰিব লাগিব যি কথাই আপোনাক মোটিভেট কৰে যি কথাই ধনী গোস্বামীয়ে কোৱা কথাত আপোনালোকে যেনেকে হাঁহিছিল আপোনালোকে ফূৰ্তি পাইছিল আপোনালোকে আনন্দ পাইছিল কিহৰ কাৰণে পাইছিল তেওঁ কোৱা কিন্তু কথা তাৰ কথা যিটো মেছেজ যিটো বাৰ্তা এই বাৰ্তাবিলাক আপোনালোকৰ দৈনন্দিন জীৱনৰ যিটো প্ৰভাৱ তাৰ লগত আপুনি এটাচ আপোনালোকে উপলব্ধি কৰিছে আনন্দ পাইছে আৰু সেইকাৰণে খুব গুৰুত্ব সহকাৰে আপোনালোকে তেখেতৰ ভাষণটো শুনিছে
এতিয়া ষ্টুডেণ্টক যি বিষয় আপোনালোকে পঢ়াবলৈ নাযায় কিয় এই বিষয়ৰ কন্টেম্পৰেৰী যিবিলাক প্ৰব্লেম আছে কাৰণ আপুনি এতিয়া অংক পঢ়াবলৈ গৈ পেলাই যদুৰ হাতত 10টা মাৰ্বল আছিল নগেনে 8টা দিলে আৰু ডালিমিক 2টা দিলে কেইটা থাকিল ন সেই কথা নুকুম এতিয়া আপুনি সিহঁতক ক'ব লাগিব তেণ্ডুলকাৰৰ কথা ক'ব লাগিব কোহলিৰ কথা ক'ব লাগিব কন্টেম্পৰেৰী যিবিলাক আৰ্টিষ্ট আছে প্লেয়াৰ আছে যাক লৈ সিহঁতে ভাল পায় এইটোক লৈ পেলাই সিহঁতৰ আগ্ৰহটো বঢ়াব লাগিব তেতিয়াহে আপোনাৰ ক্লাছ ৰুমটো ক্লাছ কনটেক্সনটো হেপিয়েষ্ট হ'ব আদাৰৱাইজ কিন্তু তেওঁলোকে শুই থাকিব মোবাইল টিপি থাকিব এনেকৈ গুচি যাব এই কথাখিনি কিন্তু আপোনালোকে জানিব লাগিব যিটো বাৰে বাৰে কোৱা হৈছে ইন্টিগ্ৰেটেড আৰ্ট এডুকেশ্যন আমাৰ এটা ভুল ধাৰণা আছে আৰ্ট মানে কিবা ৰেখা টানা ৰং টানা সেইটো নহয় এই যে কথা কৈছো কেনে কথাৰে আপোনাৰ মুডটো কৈছে কেনে যে কথা কৈছে আপোনাৰ যে হাঁহিছে ইটস কল আৰ্ট আৰ্ট মানে অকল ৰং ৰেখা দি পেলাই কিবা এটা ফিগাৰ আঁকিলে ৱালত সেয়া নহয় আমি যে পঢ়িবলৈ গৈছো কোনো আৰ্ট শিকিবৰ কাৰণে যোৱা নাই আমি সুদীৰ্ঘ 8 বছৰ আমি পঢ়া-শুনা কৰিছিলো খ্ৰীষ্টপূৰ্ব 30,000 বছৰৰ আগৰ মানুহৰ সভ্যতাৰ যিটো জাৰ্নি মানুহ কেনে সভ্য হ'ল কি আমি প্ৰিমিটিভ এয়াৰ পৰা কেনেকৈ ওৱান বিলাক আঁকিছিল এই সময়ত ৰং নাছিল তাৰ পিছত গ্ৰীক আহিল ৰোমান আহিল বাইজেন্টাইন আহিল তাৰপিছত এনেকৈ ৰেনেছ আহিল ৰেনেছৰ পৰা চাইনা কি হ'ল জাপানত কি হ'ল ইষ্টত কি হ'ল ৱেষ্টত কি হ'ল ইণ্ডিয়াত কি আছে কাৰণ আমাৰ ইণ্ডিয়াৰে 5,026 বছৰ 5,025 বছৰ ইতিমধ্যে 3,000 আৰু ইয়াত 2,000 সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোপোৱা সমনীয়া মানুহে মানুহৰ বাবে মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব পোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোপোৱা সমনীয়া মানুহে মানুহৰ বাবে পাৰ হয় তোমাৰ সাহত তুমি হেৰুৱাবানো কি দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰ সাহত তুমি হেৰুৱাবানো কি মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদি দানৱ কাহানি বা হয় মানুহ লাজ পাব কোনে নোপোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোপোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোপোৱা সমনীয়া মানুহে মানুহৰ বাবে